কিন্তু আপোনালোকে যদি ভাগৱত আজিৰ দৰে বছৰ ধৰি কৰি থাকে, এইখন গাঁৱলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ ইয়ালৈকে আহিব নোৱাৰিব। স্বামী স্ত্ৰী, শহুৰ শাহুৰ আৰু শাহু বোৱাৰী, ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰে, এই ভাগৱতৰ ভক্তি মানে পোহৰ। ভাগৱত ভক্তি ধৰ্ম য'ত প্ৰচাৰ হ'ব তালৈ কোনো বেয়া জীৱ আহিব নোৱাৰে। আৰু ইতিমধ্যে যদি আহিছে, ভাগৱত শুনাৰ লগে লগে পৰিৱৰ্তন হৈ যাব। মনত ৰাখিব কথাটো। সেইকাৰণে ভাগৱত নুশুনিলে আমি মায়াৰ পৰা মুক্ত হ'ব নোৱাৰিম। মায়া মানে যিটো আজি আছে কালিলৈ নাইকিয়া। আজি আমাৰ মানুহবিলাক আজি আছে কালিলৈ নাইকিয়া বস্তুৰ পিছত দৌৰি আছে। মাধৱদেৱে কৈছে, হৰিষি কেৱলে সঁচা মাত্ৰ, ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে। আমি এই পৰিদৃশ্যমান জগতখনত যি দেখিছোঁ, কাণেৰে শুনিছোঁ, চব মিছা। আজি আছে কালিলৈ নাই। গতিকে আমি কি কৰিছোঁ, যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰস কেনেও অজ্ঞানে। আজি মনটো ভাগৱত শুনি সদাচাৰ কৰিব নোৱাৰে কাৰণে দুৰাচাৰ মনৰ কবলত পৰি লগত নিব নোৱাৰা ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ, মান সন্মানৰ পিছত আমি দৌৰি আছোঁ। ফলত আমাৰ কি হ'ব? আমাক বেদে কৈছে, ধায়তু বিষয়ান পুঞ্চ সংগস্তেষু প্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ বিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভংসাত বুদ্ধিনাশং বুদ্ধিনাশাত প্ৰণশ্যতি। আমি লগত নিব নোৱাৰা ধন সম্পত্তি পিছত যদি গৈ থাকোঁ, বাধা পৰিলে খং উঠিব। খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব। মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব। স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব। আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি আমি আকৌ 84 নৰকত যাব লাগিব। আমি 84 জুনি অতিবাহিত হৈ মানুহৰ জন্ম পাইছোঁ, কিন্তু মানুহৰ জন্মত পাই যদি মানুহৰ কৰ্মবিলাক নকৰোঁ, আমি আকৌ 84 জুনিলৈ গতি কৰিব লাগিব। এই তথ্য আমাক দি আছে। সেইকাৰণে কৈছে, হেন জানি সাৱধানে শুনা হবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা সবৰ্ণত পৰে। কৃষ্ণ কথা আপোনালোকে যিমান ধন টকা পইচা উপাৰ্জন কৰিলে, আজি দিনটোৰ কাৰণে যিসকলে দান অনুদান দিছে, কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই 1,000, কোনোবাই চাহ তামোল দিছে, কোনোবাই অন্ন দান কৰিছে, ইত্যাদি ইত্যাদি। আজি অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে ইয়াত বহুত পইচা খৰচ হৈছে, কিন্তু দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। মানে অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। মই তোমাক ধনটো সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি চুৰ ডকাইতৰ বলি হ'ব লগা হয়, উগ্ৰপন্থীয়ে যদি ঘৰৰ পৰা নি মাৰি পেলাব লগা হয়, তে ধনৰ উপাৰ্জনৰ সাৰ্থকতা ক'ত? ধন কেনেকৈ উপাৰ্জন কৰিব লাগে আৰু কেনেকৈ খৰচ কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগৈ। আমি সৎভাৱে উপাৰ্জন কৰা ধনেৰে ঈশ্বৰৰ সেৱা কৰিব লাগে। অৰ্থ আৰ্জি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আমি ধন উপাৰ্জন কৰি আজিৰ দৰে যদি ঈশ্বৰৰ সেৱা কৰ্মত লগাব পৰা নাই, আমাৰ ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি চাকৰি ব্যৱসায় কৰি বহুত টকা উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা আত্মা ওলাই যাব, আপোনাৰ ফিক্সড ডিপজিটৰ ধনটো আপুনি ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে কৰিব। সেইকাৰণে গুৰুজনে কৈছে, জীয়াই থাকোঁতেই নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা। যিবা কিছু আছে ধন, তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে লাভ কি হ'ব? তেবেশে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ ব্যৰ্থে। আজিৰ অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে আপোনালোকে যিসকলে দান বৰঙণি দিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়।
ভগৱানৰ কামত এগুণ দিলে ভগৱন্তই অনন্ত গুণ দিব। আপুনি দুহাতে দিব, তেওঁ চাৰি হাতে দিব, কিমান চপাব? এই কথা নজনা মানুহে আজিৰ দৰে অনুষ্ঠানলৈ দান বৰঙণি দিবলৈ টান পায়। ফলত কি হয়? মহাপুৰুষে কৈছে, শাকত নেখায় লোণ, পিটিকাত যায় তিনিগুণ। যি মানুহে ভাল কামত পইচা ব্যৱহাৰ নকৰে, বেয়া কামত তাক ভগৱানে খৰচ কৰাই দিব। ভগৱানে নিজেই কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপোনালোকৰ আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে। কোনোবাই যদি থাকিও দিয়া নাই, ভগৱানে কৈছে সি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, তাক মই শাস্তি দিমেই। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা নিম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। এই জন্মত ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত কোনোবাই ব্যৱহাৰ নকৰে, সেই জীৱটোক পিছৰ জন্মত ভগৱানে ভিক্ষাৰী কৰি পঠিয়াই দিব। এতিয়া আপোনালোকে গাড়ী মটৰ ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক কিংবা ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱত দৰ্শন। এই কথাবিলাক আমাক ভাগৱতে নীতি শিক্ষা দি আছে, আমাৰ জীৱনশৈলীৰ কথা কৈ আছে। তাৰপিছত কৈছে, তপ জপ যজ্ঞ মহা দান তীৰ্থস্থান, কোটি ভাগ নহি কৃষ্ণৰ কথাৰ সমান। আজি আপোনালোকে বহুত টকা দান যাগ যজ্ঞ পূজা পাতল কৰিব পাৰিব, কিন্তু আজি ঈশ্বৰৰ কথা শুনা কোটি ভাগৰো সমান নহয় বুলি কৈছে। সেই যজ্ঞই ইয়াৰ লগত ফেৰ মাৰিব নোৱাৰে। মানে আমাক কৈছে, সূৰ্য গ্ৰহণত 1 কোটি ধেনু ব্ৰাহ্মণক দেই দান, গংগাৰ প্ৰয়াগ গংগাৰ জলত নিবাস কৰৈ দশকল্পমান, অযুতেক যজ্ঞ কৰে মেৰু সম, সুবৰ্ণক দেই দান, 100 কৃষ্ণ গুণৰ ৰেণুকো নহি সমান। মানে আপুনি বহুত দান বৰঙণি টকা সোণ দান দিব পাৰিব, কিন্তু ভগৱন্তৰ নামৰ সমান হ'ব নোৱাৰে, এভাগৰ সমানো হ'ব নোৱাৰে। আজিৰ অনুষ্ঠানটোৰ ইমান মূল্যাংকন কৰিছে, মনত ৰাখিব কথাটো। য'ত য'ত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম, তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। আগৰ যুগত শতকোটি তীৰ্থত ব্ৰত কৰি যজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে এবাৰ ৰাম বুলি ক'লেই সেই ফলৰ সমান ফল পাব। ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাক সাধয় সাকল। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী, তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। হে পাৰ্বতী, তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ এবাৰ ভগৱন্তৰ নাম ল'লে 100 কোটি আৰু যজ্ঞ কৰাৰ ফল পাব। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম, নাট পৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে। স্বৰ্গমধ্য পাতালত ৰাম নামৰ বিনা আৰু গত্যন্তৰ নাই। গতিকে 4 বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। সকলো শাস্ত্ৰই কেৱল ভগৱন্তৰ নাম ল'ব কৈছে। 4 বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3 প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। কলি যুগৰ মানুহ তৰিবৰ কাৰণে কেৱল হৰিনাম ল'ব লাগিব। আন কাম কৰিব পাৰিব, 28,000 ঋষিৰ নিচিনা হ'ব। 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়ে ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য ঋষি সমস্তই কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে লগে তেওঁলোকে ত্ৰেতা যুগৰ যজ্ঞ আৰম্ভ কৰিলে। কৃষ্ণ বৈকুণ্ঠপ্ৰায়ণ হোৱাৰ লগে পৃথিৱীলৈ কলি আহিল বুলি জানি কলি পাপৰ পৰা জগতৰ লোকক উদ্ধাৰ কৰিবৰ কাৰণে 28,000 ঋষিয়ে লগে লগে যজ্ঞ আৰম্ভ কৰিলে। এদিন দুদিন নহয়, হাজাৰ হাজাৰ বছৰ যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, কলিক খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহি থকা সুতক মাতি আনি সৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিলে। সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলে বৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থে নাশ।
আমি যিটো উদ্দেশ্যই যজ্ঞ কৰিছিলোঁ আমি কৃতকাৰ্য নহ'লোঁ, আয়ুষে নষ্ট হৈ গ'ল। গতিকে কলি যুগত তপ জপ যাগ যজ্ঞ কৰিলে ফলৱৰ্তী নহয়, কাৰণ ভগৱানে যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। সত্য যুগত হৰি অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক কৈছে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে এই মায়াময় সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে সকলোৱে কৃষ্ণক একান্ত মনে ধ্যান কৰিবা, আৰু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লে তোমালোকে ধ্যানটো পূৰ্ণ কৰি মুক্তি পাব পাৰিবা। সেইকাৰণে সত্য যুগৰ সকলো মানুহে ঈশ্বৰক ধ্যান কৰিছিল বুলি আমাৰ মহাপুৰুষ মাধৱদেৱে নাম মালিকাত উল্লেখ কৰি থৈ গৈছে। সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেনমতে পাৱে ফল কৃষ্ণক আৰাধি, তাহাঁতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পাৱে। সত্য যুগৰ সকলো মানুহে ধ্যান কৰিছিল সঁচা, কিন্তু ধ্যানৰ অন্তত ভগৱানৰ 10টা নাম ল'লেহে ধ্যানটো পূৰ্ণাংগ কৰি মুক্তি পাইছিল। গতিকে সত্য যুগত ধৰ্ম আচৰণ 2টা নিয়মত কৈছিল, ধ্যান আগ, নাম পাছ। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ সমস্ত জগতবাসী জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে বহুত নিয়ম নীতিৰে যজ্ঞ কৰিবা ঈশ্বৰক, আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে তোমালোকে যজ্ঞ পূৰ্ণাংগ কৰি মুক্তি পাব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ চব মানুহে যজ্ঞ কৰিছিল, আৰু মাধৱদেৱে সেইটো নাম মালিকাত আমাক জানিবৰ কাৰণে লিখি থৈ গৈছে। নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞ যদি হৰি, মাধৱৰ অষ্টগোটা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লেহে যজ্ঞটো পূৰ্ণাংগ কৰি মুক্তি পাইছিল। ত্ৰেতা যুগতো 2টা নিয়ম, ধ্যান যজ্ঞ আগ, নাম পাছ। দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে নানান তন্ত্ৰ মন্ত্ৰৰে ভগৱানক পূজা কৰিবা, আৰু পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে তোমালোকে মুক্তি পাব পাৰিবা। সেইকাৰণে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল, আৰু মাধৱদেৱে সেইটো নাম মালিকাত লিখি থৈ গৈছে। নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে দ্বাপৰত, হৰিৰ 12 নাম জপয় সতত, নাম কীৰ্তন এষে সাংগ কৰয় পূজাক, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে অকল মানে পূজা কৰিয়ে এৰা নাছিল, আকৌ ভগৱন্তৰ 12টা নাম লোৱাৰ পিছতহে মুক্তি পাইছিল। এই 3টা যুগত 2টা নিয়ম, সত্যৰ যুগত ধ্যান আগ, নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ, নাম পাছ, আৰু দ্বাপৰ যুগত পূজা আগ, নাম পাছ। কিন্তু সেই কৃষ্ণই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি আমাৰ কলিযুগৰ মানুহক কি বুলি ক'লে, হে কলিযুগৰ মানুহ, তোমালোকে কেৱল ভগৱানৰ নাম ল'বা, কাৰণ আন ধৰ্মবিলাক কৃষ্ণৰ লগত গুচি গ'ল। কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ লগে লগে আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গইলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা। কলিযুগৰ মানুহ তৰিবৰ কাৰণে কেৱল নামহে থৈ গ'ল। নামে তপ, নামে জপ, নামে যুগ ধ্যান, নামে দান, নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জনবন্ধু, নামে পিতা মাতা, নামে নিজ সুহৃদ, নামেহে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, 4 বেদৰ ইহে মুখ্য অভিপ্ৰায়। 4খন বেদে কলিযুগৰ মানুহক নাম ল'বলৈ কৈছে। গতিকে আমাৰ এই নামতে আমাৰ সমস্ত পুণ্য সাধন হয়। সেইকাৰণে মাধৱদেৱে কলিযুগৰ মানুহক প্ৰশংসা কৰিছে, কি বুলি, অধন্য ধন্য কলিৰলো কৰমহা ভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। কলিযুগৰ মানুহৰ কাৰণে কেৱল নাম থৈ গৈছে। আন ধৰ্ম কৰিব পাৰিব, 28,000 ঋষিৰ নিচিনা হ'ব। আপোনালোকে 28,000 ঋষিয়ে যজ্ঞ কৰি বিফল হৈ যেতিয়া সূতক আমন্ত্ৰণ কৰি ঈশ্বৰৰ কথা ক'বলৈ কৈছিল, সূতে তেতিয়া কি বুলি মন্তব্য কৰিছিল, কিনো মহাভাগে তোমাষাৰ আগে কহিবু কৃষ্ণৰ লীলা, মাধৱৰ কথা সৌম্যকে পুছিলা, মোক জীৱদান দিলা। হে ঋষি সমস্ত, তোমালোকে আজি মোক ঈশ্বৰৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা। মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ, কিয়নো কৃষ্ণৰ কীৰ্তনৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। মনত ৰাখিব,
আমি জাতি অজাতিটো আমি সৃষ্টি কৰা বস্তু। ভগৱানৰ সৃষ্টি কেৱল 4টা জাতি, মনত ৰাখিব। ভগৱানে গোটেই বিশ্ব জগতখন এটা জাতি আছিল। এক বৰ্ণং ইদং বিশ্ব পূৰ্বম অচ্যুত যুধিষ্ঠিৰ চতুৰ্বৰ্ণং ময়া সৃষ্টম গুণ কৰ্ম বিভাগছ। ভগৱানে আমাক 4টা জাতিত ভাগ কৰি থৈ গৈছে গুণ আৰু কৰ্মৰ ওপৰত। কেনেকৈ? জন্মন জায়তে শূদ্ৰম, জন্মতে আমি সকলো ক্ষুদ্ৰ অজ্ঞান। এখেতেও কেঁচুৱাতে গুৱেমতে হাত দিয়ে, এখেতেও দিয়ে, আমিও দিওঁ। জন্মতে আমি সব অজ্ঞান। সংস্কাৰে দ্বিজমুচ্যতে, যিদিনাখন আমি ঈশ্বৰত শৰণ লৈ ঈশ্বৰক জানিম সেইদিনা আমাৰ উপাধি হ'ব দ্বিজত, অৰ্থাৎ দ্বিতীয় জন্ম। বেদুত ভ্যাসে ভৱেত বিপ্ৰ, আজিৰ দৰে বেদ অধ্যয়ন কৰিলে ঈশ্বৰৰ কথা আয়ত্ব কৰিলে আমাৰ গুণত আমি বিপ্ৰ হ'ম। আৰু ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ, আৰু ব্ৰহ্মক জানিলে আমি ব্ৰাহ্মণ হৈ যাম। গতিকে এয়া হৈছে ভগৱানৰ সৃষ্টিৰ জাতি। আমি যিবোৰ জাতি সৃষ্টি কৰিছোঁ এইটো আমাৰ ভগৱানৰ সৃষ্টি নহয়, আমি নিজে কৰা সৃষ্টি। যাৰ কাৰণে আপোনালোকে জানে প্ৰাক শংকৰী যুগত, অৰ্থাৎ শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছে। আৰু সেই সময়ত অসমৰ মানুহে ধৰ্মৰ নামত অন্যান্য জীৱ জন্তু বলি দিয়াৰ উপৰিও মানুহ বলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। তেনেকুৱা এটা সন্ধিক্ষণত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান। আৰু এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই আধ্যাত্মিক অৰ্থাৎ আত্মা সম্পৰ্কীয় জ্ঞানটো যদি মই অসমবাসীক দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে কেতিয়াও একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ অসমক অন্ধকাৰৰ পৰা পোহৰলৈ নিবৰ কাৰণে প্ৰথম সমাজ সংস্কাৰ পথটো হাতত তুলি লৈছিল। কেনেকৈ? 2য় স্কন্ধ ভাগৱতত উল্লেখ কৰি থৈ গৈছে। কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চাণ্ডাল আনু সব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। নমাটি ঘৰফলীয়া গাঁৱে আজি অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ লোকে আহি শুনিব পাৰে, তাত কোনো বাধা নাই। আৰু শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে। সেইকাৰণে শংকৰদেৱে সকলো জাতি জনগোষ্ঠীৰ পৰা লোকক ভকত সংস্কাৰ কৰি আনি সমাজত পৰিচয় কৰি দিলে। কেনেকৈ? 1000টা নামৰ পৰা এটা এটা নাম দি সংস্কাৰ কৰি আনিলে। আনি সমাজক ক'লে, হেৰা সমাজৰ লোকসকল, মই আজি তোমালোকৰ মাজলৈ গাৰুৰ ভকত আনিছোঁ দেই। আজিৰ পৰা এওঁক গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয়হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈবত্যৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ আতৈ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ আতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা সতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ,
এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰবংশ হৈ চান্দখাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এটা জাতি প্ৰতিষ্ঠা কৰি ঘোষণা দি থৈ গৈছে। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। মানুহক দুটা ভাগত শংকৰদেৱে ভগাই থৈ গৈছে আৰু ভাগৱতেও দুটা ভাগত ভগাই দিছে, জাতি আৰু অজাতি। গতিকে আমাৰ ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। সেইকাৰণে চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে লিখিছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলৱে হীনটো হীন আতি। গতিকে এয়া আমাৰ দৰ্শন। এইটো শংকৰদেৱে ভাগৱত কেৱল অসমত জন্মগ্ৰহণ কৰি বা আৱিৰ্ভাৱ হৈ অসমৰ বা ভাৰতৰ মানুহৰ কাৰণে আহ্বান জনোৱা নাই। শংকৰদেৱে যদিও অসমৰ মাটিৰ বুকুত জন্মগ্ৰহণ কৰিছিল, তেওঁ জগতবাসীৰ কাৰণে, জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে ভাগৱতৰ মাজেদি আহ্বান জনাইছে। কি বুলি? উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। যে উবা অসমৰ মানুহ, ভাৰতৰ মানুহ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ বুলি সম্বোধন ধৰা নাই। তেওঁ জীৱশ্ৰেষ্ঠ মানৱক উদ্দেশ্যি কৈছিল, যাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মহামানৱ মহাত্মা গান্ধীয়ে এটা মন্তব্য কৰি থৈ গৈছে। কি বুলি? হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু নাও এ ডেজ দি হোল আৰ্মি অফ দ্য ইংলিছ নয়িং পিপুল কেনট ডু। বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গ'ল, পৃথিৱীৰ কোনো গুৰুৱে সিমান অৱদান দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে মহাত্মা গান্ধীয়ে অসমবাসীক ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। কি বুলি? আছামিজ ইনডিড ফৰ্চুনেট for Shankardeva has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি আমি অসমৰ মানুহে আজিৰ দৰে ভাগৱতৰ মানে পুংখানুপুংখভাৱে আমি চৰ্চা নকৰাৰ কাৰণে আজি হয়তো একেখন গাঁৱতে দুটা নামঘৰ, দুটা খেল আমি বাস কৰিব লগা হৈছে। এয়া আমাৰ কাৰণে দুৰ্ভাগ্য। শংকৰদেৱে আমাক সকলোকে জাতি বৰ্ণ বৈষম্যহীন এটা সমাজ প্ৰতিষ্ঠা কৰিছে। কাৰণ এই বাহ্যিক জাতিবোৰ কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহবিলাক ভগৱন্তই কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহবিলাক আত্মা নহয়, দেহবিলাকৰ নাম এটা এটা দি থৈছে। আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ। আমি দেহটো চাই কওঁ এইটো মতা মানুহ, এজনী মাইকী মানুহ, এইটো ডেকা ল'ৰা, এজনী গাভৰু ছোৱালী। আমি দেহটো চাইহে কওঁ। দেহটো চিনি পাবৰ কাৰণে দিছে। দেহৰ নাম এটা এটা আছে, আমাৰ প্ৰত্যেকৰে নাম এটা এটা আছে। আমাৰ নামকেইটা কিয় দি থৈছে? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কেৱল ইজনে সিজনক চিনি পাবৰ কাৰণে। নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। মনত ৰাখিব, যিদিনাখন আমাৰ নামধাৰী দেহটোৰ পৰা আত্মা ওলাই যাব, সেইদিনা এই 24 তত্ত্বৰ দৃশ্যমান দেহটো কাঠপৰা দি কৰি থাকিব। কাষ্ঠ যেন থাকিবে ক মাটিতো পৰিয়া, হেন দেহ আপোনাৰক বোলাকি লাগিয়া। আজি ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আমাৰ বহুত মানুহে দেহটোকে আত্মা বুলি ভাবে, ইষ্টমিত্ৰ কুটুম্ববিলাককে আপোন বুলি ভাবে। কিন্তু গুৰুজনাই কৈছে মই থকালৈকেহে তুমি এই দেহৰ গৰাকী হৈ থাকিবা। মই যিদিনা ওলাই যাম তোমাৰ এই দেহটো কাষ্ঠ যেন থাকিবে ক মাটিতো পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। যিবোৰ ইষ্টমিত্ৰ কুটুম্বক আপোন ভাবি পেলাই তেওঁলোকৰ কথা, তেওঁলোকৰ মায়াত পৰি মোৰ ওচৰত আহিবলৈ অপেক্ষা কৰি থাকিলা, মোত ভক্তি কৰিবলৈ পিছুৱাই থাকিলা,
মই যিদিনাখন ওলাই যাম তোমাক চালে গা ধুব লাগে বুলি সেই ইষ্টমিত্ৰবিলাকে তোমাক চাবলৈও নাহিব বুলি কৈছে। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন। এই দেহৰ পৰা আত্মা ওলাই যোৱাৰ লগে লগে এই মৰা দেহটো চালে মানে গা ধুব লাগিব বুলি মই ভবা আপোনজনে ৰাতি মানে চাবলৈও নাহিব। কেনেবাকৈ পুহমহীয়া ৰাতি ঠাণ্ডাত যদি 12 বজাত কাৰোবাৰ দেহৰ পৰা আত্মা ওলাই যায়, ৰাতি চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহে, ৰাতিপুৱা চাম বুলি ৰৈ থাকিব। গতিকে এই ভুলত যাতে আমি আত্মনিয়োগ কৰিব লগা নহয়, এই তথ্য দি আছে দেই। তাৰপিছত কৈছে পৰীক্ষিত নিপে পাছে পুচন্ত শুকত চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত। তুমি চন্দ্ৰ সূৰ্য বংশৰ বহুত কথা ক'লা, পাছে নাৰায়ণে যদু বংশে অৱতৰি কহি উক কেন কৰ্ম কৰিলন্ত হৰি। যে ভগৱন্তই যদুকুলত জন্মগ্ৰহণ কৰি কি কাম কৰি থৈ গ'ল এই বিষয়ে মই জানিব বিচাৰোঁ, এই বুলি পৰীক্ষিতে শুকক প্ৰশ্ন কৰিছে। মহাজ্ঞানী গণে যাক গাৱে অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম। যেনেকৈ বেমাৰ অনুকূলে ঔষধ খালে আমাৰ বেমাৰ ভাল হয়, এই সাংসাৰিক বেমাৰবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে কৃষ্ণ নামৰ ঔষধটো পান কৰিব লাগিব। কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে, একে মহাপাপী আত্মঘাতকিত পৰে। চুম্বক মাত্ৰেই লো আকৰ্ষণ কৰে, চুম্বকৰ ধৰ্ম, কিন্তু মামৰ থকা লো চুম্বকে আকৰ্ষণ কৰিব নোৱাৰে। ঠিক তেনেকৈ মানুহ মাত্ৰেই ঈশ্বৰৰ কথা শুনিব লাগে, মানুহৰ এইটো ধৰ্ম। কিন্তু যদি সেই জীৱটোত যদি মামৰ লাগি আছে, বিজ্ঞানৰ ভাষাত মামৰ আৰু শাস্ত্ৰীয় ভাষাত কৰ্মবন্ধ, যিটো জীৱৰ গাত মামৰ বা কৰ্মবন্ধ লাগি আছে সি ঈশ্বৰৰ কথা